বিশেষকৈ ৰাজ্যত কিছু অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে একাংশ চৰকাৰী চাকৰিয়ালৰ প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো বিভাগতে আচলতে এনে একাংশ লোক আছে যি আচলতে চৰকাৰী ব্যৱস্থাপনা সহজে ল'ব পৰা নাই চৰকাৰখনৰ দাবী যে সকলো লোকক সন্তুষ্ট কৰিব পৰাকৈ সকলোৰে হিতৰ চিন্তাৰ্থে আচলতে কিছু আঁচনি যুগুত কৰা হৈছে কিন্তু সেইসমূহ আঁচনি সকল লোকক চোৱাগৈ নাই শিক্ষক সমাজ চিকিৎসক সমাজ সকলোবোৰে আচলতে আজি একগোট হৈছে ভালদৰে যদি মঞ্চখন চাই প্ৰতিটো প্ৰান্তৰ প্ৰতিটো বিভাগৰে সকলোবোৰ আজি একগোট হৈছে এইখন মঞ্চ কিন্তু প্ৰতিবাদৰ মঞ্চ নহয় অকণমান তেওঁলোকক শুনাৰ চেষ্টা কৰিছে আচলতে কিনো হৈ আছে কিয় তেওঁলোক সন্তুষ্ট নহয় এই ব্যৱস্থাপনাক লৈ মই আকৌ আপোনাৰ ওচৰলৈকে আহিছোঁ এগৰাকী শিক্ষয়িত্ৰী নহয় জানো কওকচোন আপুনি ক'ত চাকৰি কৰি আছে মই বৰ্তমান দক্ষিণ গণেশনগৰ প্ৰাথমিক বিদ্যালয়ত কৰি আছো গুৱাহাটীৰে হয় গুৱাহাটীৰে কিন্তু 12 বছৰ মই মৰিগাঁৱত আছিলোঁ আৰু মৰিগাঁৱত 12 বছৰৰ পাছত মই ইয়ালৈ বদলীকৰণ হৈ আহিলোঁ অভিজ্ঞতাৰ ভিত্তিত 13 বছৰ যেহেতু অভিজ্ঞতা আছে তাৰ পাছত আকৌ নতুন নিযুক্তি আমি কোনোপধ্যেই এটো মানি নলওঁ যেহেতু নতুন নিযুক্তি যি প্ৰক্ৰিয়া চৰকাৰে এটা মেৰপাক উলিয়াইছে তাত আমাৰ সাংঘাতিকভাৱে লোকচান আছে সকলোৱে জানে যিসকল অভিজ্ঞ গতিকে আমি বিচাৰিছোঁ সদৌ অসম প্ৰাথমিক নেতৃত্বীয় শিক্ষক সমাজৰ তৰফৰ পৰা বিনা চৰ্তে বেতন সুৰক্ষা সহ নিয়মীয়াকৰণ চৰকাৰে যাতে আমাক কৰে আমাৰ মৰ্মবেদনা বুজক যিহেতু আমি কেতিয়াও যেহেতু আমি এগৰাকী নতুন নিযুক্তি প্ৰক্ৰিয়াৰ যদি আমি হওঁ তেতিয়া আমি এগৰাকী কনিষ্ঠ শিক্ষক হিচাপে নিযুক্তি গতিকে আমি যি কাম কৰা যি অভিজ্ঞতা আছে আমাৰ জ্যেষ্ঠতা কেতিয়াও নাথাকে মই আপোনাৰ চলে আহিছোঁ আপুনি কওকচোন দৰমহা নোপোৱা শিক্ষকগৰাকীয়ে কওকচোন যে আমি দৰমহা পাওঁ মানে দৰমহা নহয় ঠিক মজুৰি বুলি আমাক দিছে আমাৰ 2017 চনৰ যিখন আইন প্ৰণয়ন কৰিলে 2012-13 যিখন আইন আছিলে সেইখন আইন 2016 পষ্টপন কৰি বাতিল কৰি 2017 আইন এখন প্ৰণয়ন কৰিলে মোৰ গুৱাহাটীতে নুনমাটিত মোৰ ঘৰ মোৰ তাতে স্কুল গতিকে সেইখন আইনৰ জৰিয়তে দি অসমত নহয় আচলতে ভাৰতবৰ্ষৰ কোনো ৰাজ্যতে আজিলৈকে এই শব্দটো নাছিল টিউটৰ আমাক টিউটৰ সজালে অথচ আমাৰ বিগত দিনৰ প্ৰায় 30 বছৰ 25 বছৰ আমাৰ অভিজ্ঞতা আছে আমি শিক্ষক হৈ 2005 চনত আমাৰ ৰিকগনাইজ হৈছে গতিকে চৰকাৰী নিয়মৰ ভিতৰেৰে আমি ৰিকগনাইজ হৈছিলোঁ তাৰ পিছতো আমি 2012-13 চনত আমি বঞ্চিত হ'লোঁ আমাৰ নেটতো সোমাইছিল আমাৰ স্কুলবিলাকৰ নাম তাৰপিছতো বঞ্চিত হ'লোঁ আমাৰ মাত্ৰ 6 মাহ বাকী থকাৰ কাৰণে তাৰমানে কিন্তু সকলোৱে আপোনালোকৰ কাম যিহেতু নিয়মীয়াকৰণ কৰাৰ পিছত বহুখিনি ব্যৱস্থা এতিয়া এটেণ্ডেণ্টৰ কাৰণে আপোনালোকে মোবাইলত কিছুমান এপ ডাউনলোড কৰি ল'ব লাগে সেইবিলাকত আপোনালোকৰ বহু নিগেটিভ যথেষ্ট অসুবিধা হৈছে হয় যে সময় মেইনটেইন নকৰে এনেকুৱা বহুবিলাক অভিযোগ আপোনালোকৰ বিৰুদ্ধেও আছিল আমাৰ লগত স্কুললৈ নাহে সেইকাৰণে সময়ত আপোনালোকে অনলাইন তেনেকুৱা নহয় বাইদেউ তেনেকুৱা নহয় মোৰ স্কুলখন আপুনিও গুৱাহাটী এখেতো গুৱাহাটী মোৰ স্কুলখন আপুনি নিজে গ'লে দেখা পাব মোৰ স্কুলখন নুনমাটিত আৰু মোৰ স্কুলত এতিয়াও 93টা ষ্টুডেণ্ট আছে মোৰ ME স্কুল মই প্ৰধান শিক্ষক হিচাপে ৰাইজে জানে কিন্তু চৰকাৰৰ দৃষ্টিত মই কিন্তু এজন সাধাৰণ টিউটৰসকলক ললিপপ এটা দিলে যে 6%টো আপুনি আচৰিত পাব কাৰণ 2017 চনৰ আইনখন মতেই 10,800 টকাত আমাৰ টিউটৰসকলৰ দৰমহা আৰম্ভ কৰিছিল আৰু প্ৰতি 2 বছৰৰ মূৰত আপোনাৰ 1200 টকা বাঢ়ে যদি 2 বছৰৰ মূৰত 1200 টকা বাঢ়ে তেতিয়াহ'লে বছৰত 600 টকা আৰু এতিয়া তেওঁলোকে কি কৰিছে 6% বুলি কয় 720 টকা বছৰত বাঢ়িব অৰ্থাৎ স্লেবটো যদি 12,000ৰ পৰা আহে 720 টকা বাঢ়িব তাৰমানে 120 টকাকৈ বেছি কৰি দিব যাৰ কাৰণে এখন আচৰিত কথা আমি নিজেও বুজি পোৱা নাই সেইকাৰণে আমাৰ চিধা কথা আমি কোনো তেৰা বেকা কৰি নকওঁ আমাক টিউটৰ শব্দটো আমাৰ গাৰ পৰা গুচাই দিব লাগে আমাক শিক্ষক বনাব লাগে আৰু অন্যান্য চৰকাৰী স্কুলৰ শিক্ষকৰ দৰে আমাক দৰমহা আৰু অন্যান্য চৰকাৰী সা সুবিধাসমূহ দিব লাগে যিটো NEPৰ কথা মাননীয় শিক্ষামন্ত্ৰী কৈছিলে NEP আমি এইটো মানিব লাগিব কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ NEP মতে আপোনালোকে টিউটৰ কিন্তু কথা হ'ল কি আমি যেতিয়া শিক্ষকতা কৰোঁ আমাক যেতিয়া ৰিকগনাইজ দিয়া হৈছিল তেতিয়া আমাৰ কোৱালিফিকেশ্যনটো চোৱাৰ পিছতে সেৱা বা গভৰ্ণমেণ্টে আমাক শিক্ষক হিচাপে নিযুক্তি দিছিল স্কুলখন আমাৰ চৰকাৰী হৈছিল কিন্তু কথা আমি 20 বছৰ চাকৰি কৰাৰ পিছত কি যুক্তিত এতিয়া আমি BEd বা DLEd কি যুক্তিত কৰিব লাগে আমাৰ অভিজ্ঞতাটো কওক গেল যদি অফিচাৰ যদি চৰকাৰী অফিচাৰ যদি 10 বছৰ চাকৰি কৰাৰ পিছত যদি এজন ACS অফিচাৰ যদি IAS হ'ব পাৰে DC হ'ব পাৰে
তেওঁতো IAS পৰীক্ষা দেৰা কৰি তেওঁতো ডিচি হৈ গ'ল তেওঁৰ অভিজ্ঞতাৰ ভিত্তিত ACS অফিচাৰক IAS কৰি দিলে তেতিয়াহ'লে আমি কিয় নোৱাৰোঁ যিখন চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে বিহাৰত গৈ আন্দোলন কৰি থাকিলে কিবা এটা পোৱা যাব বুলি কয় সেইজন মুখ্যমন্ত্ৰীয়ে অসমত আকৌ আন্দোলন কৰিলে আলোচনা নকৰাৰ যুক্তিটো মই বিৰোধিতা কৰা নাই দেই এই কথাটো 6 জনগোষ্ঠীয়ে যেতিয়া জনজাতিকৰণৰ কাৰণে দাবী কৰি আছিল তেতিয়া মুখ্যমন্ত্ৰীয়ে কিন্তু প্ৰচাৰ মাধ্যমত কৈছিল মই এই আন্দোলনৰ পৃষ্ঠপোষক বুলিয়ে কৈছিল এই আন্দোলন ময়ে কৰিব দিছোঁ মোৰ পৃষ্ঠপোষকতাৰ আন্দোলন হৈছিল এতিয়া শিক্ষকে আন্দোলন কৰিলে যদি আন্দোলন কৰা সংস্থাৰ লগত তেওঁ আলোচনা নকৰে জনজাতীয় জনসংগঠন যদি জনজাতিকৰণ বিচাৰি যদি তেতিয়া ভয় লাগে ভোটৰ কথা আমি শিক্ষক নিমিত্ত মাত্ৰ অকণমান শিক্ষক ভেঞ্চাৰ শিক্ষকে আমাক কি কৰিব টিউটৰ শিক্ষকে আমাক কি কৰিব আমি কোনো নিৰ্বাচনত আমি কোনো ইছ্যু নহয় সেইকাৰণে আমি কোনো ফেক্টৰ নহয় আৰু সেইকাৰণে আমাৰ লগত গুৰুত্ব নাই ন্যায্যতা পাহৰি গৈছে মুখ্যমন্ত্ৰী মহোদয়ে মানৱতা পাহৰি গৈছে কি যুক্তিত 10,000 বা 8,000 টকা দি এটা পৰিয়াল চলে নেকি মুখ্যমন্ত্ৰী মহোদয়ৰ বা শিক্ষামন্ত্ৰী মহোদয়ৰ এদিনৰ চাহৰ খৰচ এইটো তেওঁলোকে যদি দৰমহা বেছি হ'ব লাগে বুলি কোৱাৰ লগে লগে জনসাধাৰণৰ মানে জনমত লয় নেকি কোনোবা আমি দৰমহা বেছি কৰি ল'ম ৰাইজসকল ল'ম নে জনমত লয় নেকি বিধানসভাত তেওঁলোকে এতিয়া পাছ কৰিলে বিভিন্ন সুবিধা এতিয়া OPS NPSৰ কথা উলিয়াইছে এবাৰ মাত্ৰ যথামূৰ্খ এজনে যদি MLA হৈ আহে তাৰপিছত তেওঁ পেঞ্চন পায় এবাৰ বিদায় হোৱাৰ পিছতে 20 বছৰ 30 বছৰ বিনা বেতনে শিক্ষকতা কৰি উঠি মাত্ৰ 6-7 বছৰ শিক্ষকতা কৰিলে নিমিত্ত মাত্ৰ কিবা এটা পালে তাৰপিছত এওঁলোকে কিয় পেঞ্চন নাপায় তেওঁলোক MLA বিধায়ক হ'বৰ কাৰণে তেওঁলোকে নিজে কেইখন আইন বনাই লৈছে কিমান যোগ্যতা আছে তেওঁলোকৰ যোগ্যতাৰ মাপকাঠি কি কোনোবা এজন যদি মেট্ৰিক ফেল আজি দেখিছোঁ বিহাৰত দেখিছোঁ তেওঁ নিজে শপত বাক্যখিনি কৰিব পৰা নাই তেনেকুৱা মানুহ এই ভাৰতীয় সংবিধানখন এনেকুৱা এখন সংবিধান যে তেনেকুৱা মানুহবিলাক অপদাৰ্থ মূৰ্খ মানুহবিলাক যদিও বিধানসভা এটা বাক্য শেহতীয়াভাৱে BTD এলেকাত হাগ্ৰামা মহিলাৰীয়ে ME আৰু LP টিউটাৰসকলক 15 দিনৰ ভিতৰত ডিষ্ট্ৰিক্টবিলাকক অৰ্ডাৰ দিছে ডিৰেক্টৰ জমা দিব লাগে তেওঁলোকক সম্পূৰ্ণ টিচাৰ বনাব শিক্ষক বনাব কিন্তু আমাৰ ইয়াত কিয় নোৱাৰে আমাক কিয় নোৱাৰে একে শিক্ষক বনাবলগীয়া হৈছে এতিয়া এনেকুৱা পৰ্যায়লৈ যে শিক্ষকতা কৰিবৰ কাৰণে শিক্ষক বনিব লাগিব শিক্ষামন্ত্ৰীজনে আমি আলোচনা কৰিব গ'লে আমাক কয় কি যে আপোনালোক জিন্দা শ্বহীদ কি শব্দ আচৰিত কয় জিন্দা শ্বহীদ বোলে আমি কেনেকৈ জিন্দা শিক্ষামন্ত্ৰীগৰাকী এগৰাকী স্বনামধন্য শিক্ষামন্ত্ৰী উচ্চ শিক্ষিত এজন শিক্ষামন্ত্ৰী সঁচা অৰ্থ এজন ভাল ব্যক্তিকে শিক্ষামন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে বুলি আমি ভাবোঁ আচলতে মিছলি আমাক কৈছিল 25,000 টকা আপোনালোকৰ স্লেব হ'ব আৰু তাৰ পিছত 6% বাঢ়িব কিন্তু এতিয়া 10,800 টকাত স্লেবটো দিছে দি কিনে 6% বাঢ়িব অৰ্থাৎ বছৰত 720 টকা বাঢ়িব এই চৰকাৰখনৰ কি হয় যিখিনি শিক্ষিত মানুহৰ ক্ষেত্ৰত তেওঁলোকৰ আইনখন সদায় বেলেগ আৰু যিখিনি অশিক্ষিত মানুহৰ ক্ষেত্ৰত এই যে বহি খোৱা ছিষ্টেমটো চৰকাৰখনে ক'ৰ পৰা উলিয়ালে যে আমাক কিবা এটা এই বাকী শিক্ষকসকলক OPS বা NPS এইবিলাকৰ ক্ষেত্ৰত বিভিন্ন আইনৰ মেৰপেচ দেখুৱাই বহি খোৱা ছিষ্টেমটো তেওঁলোকে ক'ৰ পৰা উলিয়ালে 1250 টকাতে বহি দি আছে এই মাইকী মানুহখিনিক যে 10,000 টকা দিছে এইটো কোনটো আইনৰ ভিত্তিত তেওঁলোকে দিয়ে মই এজন চিকিৎসক আপোনাৰ ওচৰলৈ আহিছোঁ আমি যদি উন্নতি সাধন কৰিব লগা হয় তেতিয়াহ'লে দেশ এখনৰ যদি বিকাশ কৰিব লগা হয় শিক্ষা আৰু স্বাস্থ্য এই দুটা নহ'লে কেতিয়াও দেশৰ বিকাশ হ'ব নোৱাৰে দ্বিতীয় কথাটো হৈছে আমি NRHMত কাম কৰি আছোঁ আৰু আমি নামৰ দ্বাৰাই পৰিচিত হৈছোঁ বিকশিত অসমৰ সেনানী তাৰ মানে কি আমি এনেকৈ কাম কৰিছোঁ যি আমাৰ দেশখনক বিকাশ কৰাৰ কাৰণে যথেষ্ট সহায় কৰিছে আৰু সেই ক্ষেত্ৰত আপোনালোকে সকলোৱে অৱগত যে ক'ভিডৰ সময়ত আমি 3 বছৰ ধৰি কোনো ছুটি নোলোৱাকৈ এদিনো ছুটি নোলোৱাকৈ আমি কাম কৰিছিলোঁ এতিয়া ইতিমধ্যে আমি আন্দোলন কৰাৰ কাৰণে প্ৰতিবাদ কৰাৰ কাৰণে আমাক 3 দিন বা 7 দিনৰ দৰমহা কাটিছে কিন্তু আমি এইটো চৰকাৰক জনাইছোঁ যে আমাৰ 3 দিনৰ দৰমহা কটা যিটো আপোনালোকে সিদ্ধান্ত লৈছে এতিয়া প্ৰতিবাদ কৰাৰ কাৰণে দৰমহা কাটিছে কিন্তু যিটো সময়ত আপোনালোকক বাহবা দিয়া হৈছে সেইটো সময়ত দৰমহা বঢ়াই দিয়া হৈছিল কিবা দিয়া হৈছিল এইটোৱে বাইদেউ ক'ব ওলাইছোঁ এটা কথা কৈ দিছোঁ এই যে আপোনালোকক 3 দিনৰ কাৰণে দৰমহা কাটিছে এই যে হেল্থ মিনিষ্টাৰজন যে এছেম্বলিত গোটেইকেইদিন এবচেণ্ট আছিল সেইটো কিয় দৰমহা নাকাটে চৰকাৰখনে চৰকাৰক জনাই বাৰম্বাৰ অনুৰোধ কৰি আহিছিলোঁ আৰু তেওঁলোকে যিখিনি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিখিনি আমি পালন কৰিব কৈছিলোঁ কিন্তু নকৰাত যেতিয়া আমাক নামাতিলে নিমন্ত্ৰণ নিদিলে তেতিয়া আমি আন্দোলন কৰিবলৈ বাধ্য হৈছিলোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে
প্ৰকাশো কৰিছে যে কেতিয়াবা কেতিয়াবা NRHM-ৰ কৰ্মচাৰীসকলে ৰেগুলাৰ কৰ্মচাৰীতকৈ বহু গুণে বেছি কাম কৰে ঠিক। বাইটো দিছে। গতিকে আমি যদি বেছি কামে কৰোঁ, যদি আমি সঁচাই দেশৰ কাৰণে কাম কৰি আছোঁ, যদি কাম কৰি আছোঁ, তেতিয়াহ'লে আমাৰ দাবীও একদম সৰু আছিল যে সমকামৰ সমমৰ্যাদা প্ৰদান কৰক। আপুনি কওকচোন, আপোনাৰ ওচৰলৈ মই বহুতবাৰ আহিছোঁ। হয় হয়, আমাৰ কথাটোতো কৈছোঁৱে, ইতিমধ্যে আমাৰ তিনিজন শিক্ষকে কৈছে গোটেইখিনি কথা যে আমাৰ ক্ষেত্ৰতো আচলতে চৰকাৰখনে যিখিনি কৰি আছে, আজি যিখিনি দেখিলোঁ, যিটো আমি পিকচাৰ পালোঁ এই আলোচনাৰ পৰা, যে চৰকাৰখনে যিবোৰ সিদ্ধান্ত লৈ আছে, যিবোৰ পৰিৱৰ্তনৰ কথা কৈছিলে, সেই পৰিৱৰ্তনৰ নামত বঞ্চনাহে কৰি আছে। সেইটো একদম সত্য কথা। সেইটো হৈছে চবতে প্ৰতিটো স্তৰতে কিন্তু তেওঁ বঞ্চনাহে কৰি আছে, মানে ক'ৰ পৰা কাঢ়ি ল'ব পাৰোঁ, কেনেকৈ কাঢ়ি ল'ব পাৰোঁ, এই কথাটো। আমাৰ ক্ষেত্ৰতে কৈছোঁ যে আমাক 2016 চনত যিটো ভাল লগা শব্দ হৈ থাকি গ'ল মানে। হয়, 2016 চনত নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰিছিল যে শিক্ষকসকলক ৰেগুলাৰাইজ কৰাব আমাৰ চৰকাৰ আহিলে। এতিয়া শেষত গৈ 13 বছৰ চাকৰি কৰাৰ পিছত 2024 চনত এটা নতুন প্ৰক্ৰিয়া ওলাইছে যে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ SRD বুলি কয়। সেই প্ৰক্ৰিয়াৰ জৰিয়তে নতুন চাকৰিত তেওঁলোকে পাৰাজন কৰিব, যদি কৰিব পাৰা, নহ'লে এনেকৈ থাকিব লাগিব, এইটো কৈছে। এই কথাটো যদি আজি এই প্ৰক্ৰিয়াটো যদি 2016তে কৰিলে হয়, আমাৰ গোটেই শিক্ষকখিনি কিন্তু উপকৃত হ'ল বছৰে, তেতিয়া কোনো বঞ্চিত নহয়। আজি 13টা ইনক্ৰিমেণ্ট লছ কৰাৰ পিছত আমি 20,000 টকা মাহত আজি লছ কৰিব লগা হৈছে। আমাৰ প্ৰত্যেকৰে ফেমিলিৰ লোন আছে, প্ৰত্যেক টিচাৰৰ লোন আছে, লাইবিলিটিছ আছে বহুত ধৰণৰ। গতিকে এতিয়া আমি 16,000 বা 20,000 টকা লোকচান কৰি নতুন চাকৰিত যোৱাৰ কোনো মানসিকতাই নাই। কোনো যিসকল গৈছে, যোৱা বছৰ গৈছিল, কিন্তু বিভাগৰ পৰা অলপ ভাবুকিও পাইছিল, 2-4জনৰ পৰা, বিষয়াৰ পৰা, বা মন্ত্ৰী মুখ্যমন্ত্ৰী আমাৰ লগত বহিছিল, তেওঁকো ভয় কৰে বহুত শিক্ষক। আৰু আপুনি বাৰে বাৰে এটা কথা কৈছে যে আমি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কিয় এনেকুৱা ধৰণৰ সিদ্ধান্ত লৈছোঁ। আচলতে এইটো নহয়। যদি আপুনি ভালকৈ ভাবিছে, চৰকাৰখনেহে কিন্তু নিৰ্বাচন কেন্দ্ৰিক সিদ্ধান্ত লৈ আছে। জানুৱাৰীত কেবিনেট সিদ্ধান্ত লৈ অক্টোবৰত এক্সিকিউট কৰিছে কিছুমান সিদ্ধান্ত, অক্টোবৰ নৱেম্বৰত এক্সিকিউট কৰিব লৈ আছে। এতিয়া এইবোৰ নিৰ্বাচনমুখী নহয় নেকি? আমি আজি 2005-06 চনৰ পৰা কাম কৰি আছোঁ। আমাকো মানে এতিয়া আমি সমকামৰ সম অধিকাৰ বা সমমৰ্যাদা বিচাৰি আছোঁ। আমি একেখন টেবুলতে বহি একে সমানে কাম কৰোঁ, কিন্তু আমাৰ দৰমহা গাঁথনিত বহুত আঁসোৱা আছে। এজন ৰেগুলাৰ এমপ্লয়ী যিখিনি পায়, আমি সেইখিনি নাপাওঁ। মই এটা সাধাৰণ উদাহৰণ দিওঁ। আমি যেতিয়া CCL-ৰ কাৰণে এপ্লাই কৰোঁ, আমি সেইটো পাবলৈ 10 বছৰ চাকৰি কৰিব লাগে, তাৰ পিছতহে আমি CCL এপ্লাই কৰিব পাৰোঁ। তাতো এটা হৈছে যে আমি যদি CCL এপ্লাই কৰোঁ, আমাক মাত্ৰ 6 মাহৰ কাৰণেহে দিছে, কিন্তু ৰেগুলাৰ এমপ্লয়ী এজনে 2 বছৰ পায়। আপুনি চিন্তা কৰক, আমি যদি 10 বছৰ চাকৰি কৰি CCL ল'বলৈ হয়, আমি CCL ল'ম কাৰ কাৰণে, যিটো চাইল্ড কেয়াৰ লিভ কয়। আমাৰ বাচ্চাটো ডাঙৰে হৈ যায় তেতিয়ালৈকে। যিহেতু আমি সকলোৱে মেডিকেলত কাম কৰোঁ, আমাৰ ল'ৰা ছোৱালীবোৰ ঘৰত থৈয়ে আহোঁ। ভাবকচোন আমাক কিমান ধৰণৰ এটা মানে আমি ইমান কাম কৰিছোঁ। আমাৰ কাৰণে NHM-এ আজি বা অসম চৰকাৰে আজি অসম সৌৰভ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে, কিন্তু আমি কি পাইছোঁ? আৰু তাতে এতিয়া আপোনালোকে গম পাইছে চাগে, ৰিচেণ্টলি আমাক এটা ডেথ বেনিফিট দিয়াৰ কথা কৈছে। আপোনালোকেও চাগে নিউজত ওলাইছে, বস্তুটো শুনিছে। আমি এতিয়া মানে ভাবিব লাগিব যে আমাৰ যদি পৰিয়ালটো সুৰক্ষা কৰিবলৈ হয়, আমাৰ যেতিয়া 60 বছৰ হ'ব, হয় আমি ইচ্ছা মৃত্যু ল'ব লাগিব, নতুবা আমি এক্সিডেণ্ট হৈ মৰিব লাগিব, হয় নাই? আমাৰ বস্তুটো বৰ্তমান এনেকুৱা হৈছে। যদিহে আন্দোলনে ফল নধৰে, কি কৰিবগৈ? মই এটা কথা চৰকাৰলৈ অনুৰোধ কৰিব বিচাৰোঁ, হিতাধিকাৰীৰ কাৰণে নতুন নতুন আঁচনি দিব নালাগে। এই সকল লোক যিখিনি আছে, তেওঁলোকৰ সমস্যাবিলাক সমাধান কৰক। আমাক যদি অসন্তুষ্ট কৰি আপুনি যদি ভাবে যে 5খন ৰাজ্যৰ ভিতৰত এখন কৰিব পাৰিম, তেতিয়ালৈ এইটো কিন্তু এটা অলিক কল্পনা হ'ব। গতিকে মই সকলো মুখ্যমন্ত্ৰী মহোদয়ক, লগতে আমি সকলো মিনিষ্টাৰকে অনুৰোধ জনাইছোঁ, হাতযোৰ কৰিছোঁ, এই মৰ্মৰ বেদনাখিনি শুনক আৰু বুজি হৃদয়ংগম কৰক। আঁচনিৰ পিছত ঘূৰি থাকিলে অসমখন এটা সময়ত শেষ হৈ যাব, এটা সময়ত চৰকাৰ চলাবলৈ একো নহ'ব, কোম্পানী এটা হৈ যাব টোটেল। গতিকে যদি হিতাধিকাৰীয়ে হৈ থাকে, এটা সময়ত মানুহবিলাক কি হ'ব? এতিয়া চাওক, মদৰ দোকান বহুত বেছি হোৱাৰ কাৰণে লাং খাই পৰি থাকে। অকণমান তেওঁক মই শেষ 1 মিনিট মই আপোনাক দিছোঁ মাইকটো। আজি আমাক এই NPS নামৰ যিটো সাংঘাতিক এটা চলি আছে, এইটো বন্ধ কৰি আমাক OPS দিব লাগে, এইটোৱে আমাৰ দাবী। সৰ্বশেষ আমাৰ কথা এইটোৱে যে আমাৰ চৰকাৰীসকলৰ যিটো মৰ্মবেদনা এতিয়া চলি আছে, এই মৰ্মবেদনাবিলাক আপোনাসকলে বুজক। আমি গোটেই কৰ্মচাৰী আচলতে চৰকাৰে এটা ব্যৱস্থা কৰিছে, সকলোৰে সমস্যা বেলেগ বেলেগ কৰি থৈছে, কৰ্মচাৰীসকলকো যেন একত্ৰিত হ'ব দিয়া নাই। এই এটা মানে চৰকাৰে এটা মানে সিদিনাখনকো কৈছোঁ মই, পলিচি এটা খটুৱাইছে নেকি? সকলো দেখিছোঁ, সকলোৰে মৰ্মৰ বেলেগ। আমি লাগি আছোঁ আমাৰ পেঞ্চনৰ কাৰণে, আমাক NPS বাদ দি UPS বাদ দি OPS লাগে, কিন্তু কিছুমানে আকৌ দৰমহা হেপ নাই, সেইটো ব্যৱস্থাও কৰি আছে চৰকাৰে। গতিকে চৰকাৰক অনুৰোধ জনাই যে আমি চৰকাৰ চলাই আছোঁ, আপোনালোকৰ কামবিলাক আমি কৰি আছোঁ, আপোনালোকৰ যিমান পলিচি আছে, যিমান স্কিম আছে, সকলো আমি আপোনাৰ ৰাইজৰ মাজলৈ লৈ গৈছোঁ। গতিকে আমাৰ প্ৰথমতে বেদনাটা আপোনালোকে বুজক, আমাক NPS নালাগে, UPS নালাগে, আমাক
OPS দিয়ক আমাক OPS দিয়ে আমাক চৰকাৰী সকলক আমাক সন্তুষ্ট ৰখক উই ৱান্ট OPS দৰাচলতে এখন প্ৰতিবাদ থলী নহয় পুনৰবাৰ কৈছোঁ প্ৰতিবাদ থলী নহয় অকণমান তেওঁলোকক শুনিবলৈ চেষ্টা কৰিছোঁ আচলতে প্ৰত্যেকগৰাকী ব্যক্তিৰ সেই একেটাই অভিযোগ তেওঁলোকৰ দাবী সেই একেটাই যে এতিয়া কাম কৰাৰ সেই বাতাবৰণ নাই কাম কৰা বাতাবৰণ নাই বাবে সকলোবোৰ কৰ্মস্থলীৰ পৰা ওলাই আহি এইদৰে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে অনুৰোধ তেওঁলোকৰ সেই এটাই অন্ততঃ কাম কৰা বাতাবৰণটো পূৰ্বৰ দৰে সৃষ্টি কৰক য'ত তেওঁলোকে শান্তিমতে কাম কৰিব পাৰে প্ৰতিটো বিভাগৰ পৰা প্ৰত্যেকজন ব্যক্তি আহিছে প্ৰত্যেকৰে অভিযোগবিলাক বেলেগ বেলেগ তেওঁলোকৰ খং ক্ষোভ আছে সেই সূত্ৰে আচলতে চৰকাৰী যন্ত্ৰটোৰ বিৰুদ্ধে তেওঁলোকে কৰিবলগীয়া হৈছে মই পুনৰবাৰ কৈছোঁ একেটা কথাই যে আমাৰ এয়া উদ্দেশ্য প্ৰতিবাদস্থলী কৰাৰ নহয় উদ্দেশ্য অকণমান তেওঁলোকক সময় দিয়াৰ কিয়নো আচলতে অসন্তুষ্ট তেওঁলোক সেই বিষয়টোহে পোনপটীয়াকৈ আপোনালোকৰ কাষলৈ লৈ অহাৰ